ভাবিলা ইমান কব ন কি ভাববা পাপুৰ ৰিজাল্টক লৈ দুখ থাকি গেল বহুত আশা কৰিছিলো হব দুখ করবে নালাগে ফার্স্ট ডিভিশন দি পাইছি হ্যাঁ কিংকে পাইছি স্বয়ং ভগবানেহে জানে বুঝিছ মই তো ফেল করবো বলে ভাবিছি তোমারও কি হল হ্যাঁ মোর সম্ভব মাস্টারে দেখতে তার বহি চাইছিল টুপনি চুপনি লাগিয়েছিল নাকি কয় কি নাম্বার দিছি গমে বনাই হ্যাঁ সেই অলগত দই আগদিন টিউশন এটাত নেগলা ইংরেজি ফার্স্ট পেজি তাতে সন্তুষ্ট থাকা তুমি তোমাৰ মতে সি একোই নাজনে ৰবা ৰাতিপুৱা মই মাথাটো গৰম নকৰিবা পাই যাওঁ বুলি কৈছো মোরে মাথাটো তুমি গরম করছো একাদিন তার মেট্রিক রেজাল্ট দিবার দিন আর তোমার কেবল একটা হ্যাঁ কখন আছে লাখা আছে আজ দেখি থাক পালা সেখানে লাগলে ওপন জাগ লাগো তোমার সেখান পালি ফাঁসক লাগে ওপন জাগ লাগো হব যেটু দিছি তাতে সন্তুষ্ট থাকা তুমি এ যাও কথা নাতো তোমাৰ লগত কাম আছে মোৰ কাম আছে করা তোমাক বান্ধি থৈ দিছো নাকি মই করবা হাত দিছো নাকি চাহা বনিয়া নাই পুৱা 10টা বাজে ইটাই ছাতি দিছো সাদিস আদতা আগবেলা যে মেট্রিক পাস করছি তই তোর ঘর যে খবর লওয়া গম পাইছো ৰ পাছ কৰা বুলি তাক ফাৰ্ষ্ট পালে মই মোবাইল এটা দিয়া কথা আছিল আৰু ধুৰন্ধৰে ফাঁচে পালা এতিয়া একেদিন মোৰ অলপ টানো হৈ আছে মোবাইলটো মই তাক কৰ পৰা দিম হ'ব যা মোবাইলটো পিছতো দিবি আগে যাই পেলাই ভাগ্যৰে খবৰ লৈ আহ নহ'লে বাহিৰে বেয়া হ'ব তোক এতিয়া মোবাইলটো নেনেকৈ গেলি মোক হেমলামত ধৰে নেকি মই ফোন কৰি কম যা নধৰে দে হ'ব দে তই কবি কিন্তু ফোন কৰি এটা কামচোন দুটা 500 টকা দিছোঁ 500 টকা মোৰ লগত নাই তাকে লৈ কি মই সুধাতে যাম নেকি হা মই কালি কামত জানা কাৰণে তোক 500 টকা এটা খুজিছোঁ পালে দিমা তক এই পিছত তোৰ 200 টকা আছে লৈ যাবি 200 টকা হ'ব নেকি দে হ'ব দে তাৰ এডমিশ্যনটো ক'ত দিম বুলি ভাবছ এডমিশনটো ধমধমা হৰগোবিন্দ একাডেমিতে দিম তাতে ধৰণ চাইন্স নাই সায়েন্স নাই আর্টসে পড়া আপনি কিয় চাইন্স পঢ়িব সি পাগলা আইছ সায়েন্স পড়াবা আইছ ইয়া সায়েন্স যদি দিকবা পারিব বলে ভাবছো তুমি ফাৰ্ষ্ট ডিভিজন বেছি কিয় চাইন্স পঢ়িব লাগিব ও শুনা ফার্স্ট ডিভিশন পালিয়ে যে সায়েন্সত দিবা লাগব কিবা কথা আছে তার মাথা তো সায়েন্সর হয় না নয় সে তো চাবা লাগব চাইন্সত স্কোপ আছে বহুত কি হব একলাই তো মানুষ ভুল ধারণা সায়েন্সত স্কোপ আছে আর্টসত কি স্কোপ নাই এ শুনা ই যদি ভাল সাবজেক্ট এটাত মেজর লৈ বিএ পাস করে হ্যাঁ এপিএসসি দিব পারবো ইউপিএসসি দিব পারবো ভাল কলেজৰ প্রফেসর এটা হব পারবো চাইন্স পঢ়িও আজিকালি পাৰে পারে মই জানো পারে বহুতে হিংকে করিও আছে কিন্তু এপিএসসি আর ইউপিএসসি বিষয়টো আর্টসরে না সেইকাৰণে মই কৈছো আর্টসত এডমিশন দিম চাইন্সত দিম না না আর্টসত চাইন্সত দিমা আরে তুমি বুজিব না কেছটো সায়েন্সৰ মানুহ কি নহয় আর্টসতে দিবা লাগব চাইন্সত দিম আর্টসত দিবা লাগব ফাৰ্ষ্ট ডিভিজন পাইছি কি পঢ়িবা নৰব ফার্স্ট ডিভিশন পাইছি হ্যাঁ সায়েন্স পড়াবা তার মতি গতি শোষণ একবার আমি দুই যে কিবা কথা পাতি আছো কিবা গুরুত্ব দিছি সি কেবল মোবাইলটোত ব্যস্ত এই মোবাইল কেনেবা মই গুড়া কৰি খেলাম বুলি কৈছো কিন্তু চাকাপ খা ঠাণ্ডা হ'ব কোনবা আছিয়া পিছে বাবা তোর কি ইচ্ছা কচোন দেউতা মোর বিয়া পাতবার ইচ্ছা অসভ্য মাথাটো মোর খালি হ্যাঁ চুলি আৰু পকাবি মোর মায়ে বাইছে ক'ত মাথা মাৰি আছো সায়েন্স আৰু আৰ্টছত তোর বিয়া পাতবার ইচ্ছা চাহ মুখত মাৰি দিম বা আছে গম পাবি গৰম কৰবা স্যার আছে রব ছাৰে খবৰ ল'ব লাগি নাজিয়ে সময় পালা কি করব উপায় নাই স্টুডেন্টে স্টুডেন্ট আর 22 জন মান স্টুডেন্ট আছে খবর লব লাগা আজি আর সবরে ঘরে ঘরে যাম ঠিক করবো উপায় নাই তো আপনারও যিমানো বা স্টুডেন্ট সবরে ইনকে খবর লতো ধেমালিও নহয় বাকি রিজাল্ট সবরে ভালো হইছে না ও ভালোছি মই কিছু করে গতকাতে পাস করছি আর স্কুলেরও 100% পাস করছি ফেল তো নাই বাকি পাপু কত গেল আছে তো বুঝি অ বাপু আহাচোন হাতীবোৰ আছে হৈছি স্যার তার রিজাল্ট তো পাই মানে কি কম স্যার আসলে জানে হইছে তাকে তো আমিও আসলে জানি হইছি হয় দিবা ফার্স্ট পাইছি বড় অলপ নকৰে ভইকে ভইকে কল বকান
জিংকে কি নহ'লে যে ফাৰ্ষ্ট পাইছি এইটো আৰু ছাৰ মানুহ হৈছি দৰকাৰ গধূলা কিন্তু খবৰ লোৱা মানুহ হৈছি আৰু বিশ্বাস কৰিব তাৰ আহুজৰ নামতো ইমান মানুহ আনে মোটামুটি 750 গ'ল ছাৰ আচ্ছা বাজে আছো ছাৰ পিছে তই এডমিশ্যন ক'ত ল'ম বুলি ভাবিছে এডমিশ্যন মানে ছাৰ মাৰ মতে হ'ল চাইন্সত ল'ব লাগে দেউতাৰ মতে আৰ্টছত ল'ব লাগে এতিয়া মই ক'ত লওঁ ছাৰ তাকে চিন্তা কৰি আছো মোৰ মতে শুনক মোৰ মতে আপুনি আৰ্টছতে যাওক কাৰণ তাৰ এই মাথাটো দি চাইন্স ঢুকি নাপায় কিয়া পাৰব সি নপঢ়াকে ফাৰ্ষ্ট ডিভিজন পাইছি আৰু পঢ়িলে কিমান পালা হয় সেইটো হয় কিন্তু চাইন্স পঢ়িব লাগিলে মেথছ আৰু চাইন্সত ভাল হ'ব লাগিব ইটো ভালে মেথছ আৰু চাইন্সত মেথছত অলপৰ কাৰণে লেটাৰ নাপলাও অলপৰ কাৰণে লেটাৰ নাপলা অ' ছাৰ গণিতত 18 নম্বৰৰ কাৰণে লেটাৰ নাপলা 18টো অলপ নাম্বাৰ 1 নম্বৰীয়াকে হ'লে 18টা প্ৰশ্ন 2 নম্বৰীয়াকে হ'লে 9টা মই ছাৰ ভাবি চিন্তিয়ে বুজি পাইছোঁ চাইন্স ল'বা নালাগে নৰেই চাইন্সত মোৰ বিশ্বাস আছে আৰ্টছতে ভাল হ'ব আৰ্টছতো পাৰে না নৰে মোৰ সেইটোৱে চিন্তা গম পাইছি না তথাপি আৰ্টছটো ল'বাই লাগিব না তাৰ তলত একো নাই তাৰ তলত যদি কিবা থাকিল তাৰ তলতে মই ল'বা দিব হ'ব দে কি নিতে ডাউন দি থাক বেলেগ বাইটাক মাহানৰ মন উগুল থুগুল ৰিজাল্টটোক লৈ আৰু তুমি এনি টাইম তাক ডাউন দি থাক মাই ঠিকেই কৈছে দেউতাৰ ব্যৱহাৰগিলা মোৰ একদমেই অপচন্দ ছাৰৰ ব্যৱহাৰ দেখা নাই কি সুন্দৰ ব্যৱহাৰ কিবা খং উৎপম মই ছাৰকে দেউতা বুলি মাতি Nonsense! No innocence! Huh? Past tense! Can't cut it in, touch sex! গম পাইছা ছাৰে কি বুলি ভাবিব তই এগিলা কি কথা কৈছা ছাৰে বেয়া পাবনে নাই মই বেয়া বনাই দিয়ক ভালে পাইছোঁ দেখলি ছাৰক ছাৰক দেখলি তথাপি ছাৰে বেয়া বনাই এইবিলাক মানুহ বুলি কয় কিন্তু তাই যে সময় পালি অলপ ব্যস্ত আছিলে মই মামা আছিল মামাই কিন্তু ফাৰ্ষ্ট ডিভিজন পালি মোবাইল দিয়াৰ কথা আছিল মামা মোক মোবাইলটো দি আইতেৰি দিব দে মোবাইলটো দিব যা মোবাইল 60 লাখ টকাৰ পাই 60 লাখ লাগব কিন্তু মোক মোবাইল হেৰি তুমি অলপ চাহ পানীৰ ব্যৱস্থা কৰা আহা বহা বহা চাংগা বাতু দি যা মোক হেৰি সেই খং উঠি আছে খেলা কৰবা কিছুমান কথা আৰু বাকী আমাৰ ইয়াৰ মানে টিউচন ছাৰ নমস্কাৰ পৰীক্ষাৰ ৰিজাল্টটো শুনি খবৰ ল'ব আহিলা বাকী তোমাৰ খবৰে নাই ইমান দিন খবৰ মানে কি ক'বা ভিন্দু কামৰ ব্যস্ততা আজি ফ্ৰী আছো সেইকাৰণে আহিলোঁ উপায় নাই আজিকালি চব মানুহে ব্যস্ত সেই ব্যস্ততাৰ মাজতে সময় উলিয়াই সম্পৰ্ক গেলা কিন্তু গাড়ীতে গ'লা কথা থাকিল মই লৈ ৰ'বা এই তুমি কোৱা আন কৰবা বাপু বাপু এই নেগুৰ চলি মুই মাৰে গাড়ীত গল্লা এৰি থৈছি লৈ আছোন গেছো বাকী ভিন্দু তাৰ এডমিশ্যনটো কি কৰিম বুলি ভাবছ তাকেতো তাকেই অলপ খেলি মেলি গৈছে বাহিৰৰ মতে চাইন্সত দিবা খুঁজে মোৰ মতে আৰ্টছত পঢ় কাৰণ তাৰ মাথাটো চাইন্সত নহয় হয়নে আতিব ছাৰ এতিয়া কথাটো হ'ল কি সি যদি হাইস্কুলত অলপ এডভান্স ল'লা গৈ তেতিয়া চাইন্সত অলপমান সি কেৰি কৰিব পাৰিলা হয় বস্তুটো এতিয়া হাইস্কুলত সি লৈছিল সংস্কৃত গণিততো ভাল নহয় তেনেস্থলত চাইন্স পঢ়াটোতো ধেমালি নহয় যদি ভিন্দু হাইস্কুলত সংস্কৃত লৈছিল চাইন্সৰ আৰ্টছটো বাদ দি দিয়া মোৰ মতে বামুণ পঢ়িবা দিয়া আহিলা তুমি আৰু আহিলা এটা আৰু ক'বাৰ পাৰি বামুণ কোনোবাই পঢ়িব পাৰে নেকি বামুণ পঢ়িব পৰা ক'ৰবাত ইউনিভাৰ্চিটি আছে নেকি বাহিৰে আৰু মই লাগি আছো চাইন্স আৰু আৰ্টছৰ মাজত তুমি আৰু তাতে বামুণটো সোমাই জ্ঞান নহ'লে কিছুমান কথা ক'বা নাই নৰে নেকি ভিন্দু কি কৰি বামুণ পঢ়িব পাৰে বোলে নাজানে মোবাইলটো অলপ চাৰ্জত দিবাচোন নিজে দি থাকা চাইন্সত নেদে ভাল হৈছে না নাই কাপোৰো মোৰখিনি আহিছি তুমি খালি নিজে বনাই খাব লাগিব চাইন্সত নেদে
আজি আঞ্জা ভাত মজা আইছি নিজৰ হাতে দি বনাইছো না ৰাতিও বনাম চাইন্সত নেদে মহন্ত এতিয়া বিপাঙত পত্নীয়ে পুত্ৰক পঢ়াবলৈ বিচাৰে কেৱল ছায়েন্সত যেতিয়ালৈ ঘৰত পত্নী থাকিব সদায় পুৰুষ পত্নীৰ অধীনত পত্নীৰ কথা মতেই কাম আজি মহন্ত গৈছে পুত্ৰক এডমিশ্যন দিবলৈ ছায়েন্সত হ'ব দে খাইনবা নালাগে মই কৈছিলো না আগতে কৈছিলো মই যিয়াৰ মাথাটো চাইন্সত নহয় খেলটো কৰিবই সেইকাৰণে অলপ কথাগিলা শুনিবা লাগে আৰ্টছত দিলি আজি তাৰ হাই ছেকেণ্ডাৰী কমপ্লিট হৈ গ'ল হ'ব দা যিটো হ'ব লগা আছিলে সেইটোতো হ'বই শুন বাবা তইও মন চন বেয়া কৰিব নালাগে বেয়া হৈছে আৰু কিনো আৰু মেট্ৰিক হাই ছেকেণ্ডাৰীৰ চাৰ্টিফিকেটে তোৰ ভৱিষ্যত নিৰ্ধাৰণ নকৰে নহয় তোৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব লাগিব তই নিজেই বুজি পাইছা মেট্ৰিক হাই ছেকেণ্ডাৰীৰ চাৰ্টিফিকেটে তোক ভাল কলেজ এখনত স্থান দিব কিন্তু তই ভৱিষ্যতে কি কৰি খাবি সেইটো তই নিজে নিৰ্ধাৰণ কৰিব লাগিব এতিয়া যি আছে তুমিও মন বেয়া কৰিব নালাগে তইও মন বেয়া কৰিব নালাগে এইবাৰ নতুনকে আৰ্টছত এডমিশ্যন ল'লি হ'ল এইচ এছ ফাৰ্ষ্ট ইয়েৰ পাই নাংগে দে আৰু চাইন্সতে ললি হ'ল সাইন্টিষ্ট বনে আৰু হেল্ল' এভৰিৱান ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাব ভাল লাগিলেও জনাব আৰু বেয়া লাগিলেও জনাব আৰু আমাৰ নেক্সট ভিডিঅ' আহি আছে এৰেঞ্জ মেৰেজ পাৰ্ট 4 যিসকলে এৰেঞ্জ মেৰেজ পাৰ্ট 1 2 3 চনাই তেওঁলোকে অতি সোনকালে যাই চাই লওক পাৰ্ট 4 আহি আছে একদম ধামাল হ'ব বম কমেডি হ'ব কেৱল চাবা ৰেডি হৈ থাকক নেক্সট ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম বিশেষ নকওঁ ধন্যবাদ জয় অসম